বিবাহিত পুৰুষসকল কবিয়ে কৈছে যে প্ৰেম সদায় পত্নীৰ লগতহে কৰিব লাগে কিন্তু কবিয়ে এইটো নাই কোৱা যে নিজৰ পত্নীৰ লগতে কৰিব লাগিব হে আনৰ পত্নী হলো চলিব লাহে লাহে জীৱনৰ পৰা সকলো হেৰাই যাব ধৰিছে আজি আকৌ হেৰাল এটকা এটা ক'ত পৰিলে জানো চাৰিওফালে প্ৰেমৰ গোন্ধ মোৰ আকৌ চৰ্দিত নাক বন্ধ ওই 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 সর্দি লাগিছে মুরে সর্দি শুন আকৌ কেলা মই কাঁহী পাতি ধুই থকা সপোন এটা দেখিছো নহয় কালি আৰে টেনচন নলবি এইটো তোৰ বিয়া পতা ইংগিত যদি কাঁহী পাতি ধুইছ নহয় ভাল হৈছে বিয়া পতা ইংগিত হয় মনত ৰাখিবি বেছিভাগ মহিলাই গিৰিয়েকৰ ভনীয়েকক ভাল নাপায় কিন্তু বেছিভাগ পুৰুষেই পত্নীৰ ভনীয়েকক খুব ভাল পায় এয়াইতো হৈছে পুৰুষৰ মহানতা ঐ তোক মই কথা এটা সুধিম তই কথাটো অকল হা বা না ক'ব লাগিব যিকোনো এটা যদি হয় হা যদি নহয় না ক'ব লাগিব দেই তই যে আগতে বিচনাত মুতিছিলি এতিয়া মুতনে নুমুত সাল্লা এই টোপনিটো যদি বেচিব পাৰি কোটি টকাৰ মালিক হৈ গ'লো ঐ কালি কি হ'ল জানো নাই কালি জাঙিয়া এটাই আৰু চেণ্ডেল এযোৰ আনিবলৈ দোকানলৈ গ'লো ক'ত সেই নিতেন তাৰ পৰা দোকানত গৈছো প্ৰথম মই চেণ্ডেলৰ দোকানত সোমাইছোগৈ চেণ্ডেলৰ দোকানত সোমাওঁতে লিখা আছে দোকানখনত বাহিৰতে যে চেণ্ডেল খুলি ভিতৰত সোমাম তাৰপিছত কি হ'ল আৰু মই জাঙিয়াও নানিলো চেণ্ডেলো নানিলো কেলৈ চা চেণ্ডেলৰ দোকানতে যদি লিখা থাকে চেণ্ডেল খুলি ভিতৰত সোমাম যদি জাঙিয়া দোকানত লিখা থাকে জাঙিয়া খুলি ভিতৰত সোমাম কি হ'ব বন্ধু বান্ধৱীসকল তোমালোকে তোমালোকৰ এক্সক বেলেগৰ লগত দেখি কেতিয়াও নজ্বলিবা কাৰণ পুৰণি বস্তুকে কাবাৰীয়ে লয়